কি হস্পিটালত ইমান ফাল্টু হৈ গৈছে, ইমান ফাল্টু তাৰমানে কি ক'ম, ইমান মানে কি নাৰ্ছতো ব্যৱহাৰ নাই, ভাল ব্যৱহাৰ নাই, ইমান ফাল্টু বুলি ভবা নাছিলোঁ দেই। আল্ট্ৰাচাউণ্ডৰ নামত সিহঁতে কি কৰে গম নাপাওঁ। আল্ট্ৰাচাউণ্ড কৰিব যায় মানুহে, ময়ে আজি গৈছিলোঁ আল্ট্ৰাচাউণ্ড কৰিব, তাৰমানে কি কাপোৰ খুলিব দিয়ে নেকি, গোটেই কাপোৰ খুলিব দিছে। মই ভাবিলোঁ আল্ট্ৰাচাউণ্ডটো মই বেলেগতো কৰিছোঁ, বাচ্চাও জন্ম হৈছে, আল্ট্ৰাচাউণ্ড কৰিছোঁ, বেলেগতো কৰিছোঁ, কিন্তু এনেকুৱা মানে কি অভদ্ৰ কথা কোৱা নাই। নাৰ্ছগৰাকী কৈছে, নাৰ্ছগৰাকী ক'ব ক'ৰ পৰা, ডক্তৰে কৈছে কাৰণে সিহঁতে কানেকশ্যন থাকে না, সিহঁতে এটা কানেকশ্যন থাকে কাৰণেতো ক'ব পাৰিছে যে গোটেই কাপোৰ খোলা আল্ট্ৰাচাউণ্ড। কি আল্ট্ৰাচাউণ্ড, মই মানে আচৰিত, তাত আল্ট্ৰাচাউণ্ড কৰিব যায় নেকি? মইতো নকৰিলোৱেই, তেনেকুৱা মানে কথা কোৱাৰ পিছত আল্ট্ৰাচাউণ্ড কৰিবি নেকি? মইতো নকৰিলোঁ, মই গুচি আহিছোঁ। খঙত মোৰ মানে কি থাকিব পৰা নাই, তাৰমানে মাৰিমে চৰ মাৰিম, মানে কি আল্ট্ৰাচাউণ্ডৰ ডক্তৰক টানি নি মাৰিম এনেকুৱা লাগছে। অভদ্ৰ সীমা নাই। মই আজি বুলি নহয়, এনেই মোৰ বাচ্ছাৰ ক্ষেত্ৰতো মানে ডক্তৰৰ যিটো এটা বিহেভ, মই এটাই কওঁ, বেলেগ নাই। মই আজি যিখিনি প্ৰব্লেম পাইছোঁ, আগতেও পাইছোঁ প্ৰব্লেম, মই তাৰ ষ্টাফৰ নাৰ্ছ হওক, ডক্তৰে হওক, যিহেতু পাইছে সিহঁতৰ পৰা যিখিনি ট্ৰিট পাইছোঁ ন, বহুত মানে কি অলপ অশান্তিদায়ক আৰু মোৰ বাবে নহয়, আৰু ফিউচাৰত আৰু যাতে এইখিনি প্ৰব্লেমৰ সন্মুখীন নহয়। আৰু শুনি থাকোঁ মই স্বাস্থ্য হস্পিটেলৰ কথা, বহুত কিবা কিবি শুনি থাকোঁ। মাত মাতাই আৰু চাগে দাবেই দিয়ে কথাখিনি। আৰু এইখিনি কথা কিন্তু মই চব ডক্তৰক কোৱা নাই, মই যাৰ লগত মই ভুক্তভোগী, শিশু ডক্তৰ হওক, আজি আল্ট্ৰাচাউণ্ডৰ ডক্তৰ, তো মই ইহঁতকে মেনশ্যন কৰিছোঁ। মই চব ডক্তৰ কোৱা নাই, চব ডক্তৰে একে নহয়, বহুত ডক্তৰ ভাল আছে, তাৰে মাজত বেয়াও আছে। তো সিহঁতক মই সকিনি দিয়া বুলি ভাবা, যাতে নেক্সট টাইম যদি এনেকুৱা পাওঁ, কথা বেয়া হৈ যাব মোৰ ফালৰ পৰা। আৰু মই পাব্লিকক কৈছোঁ যাতে তোমালোকেও এইখিনি গুৰুত্ব দিয়া, কোন কেনেকুৱা কি, যাতে আমি নিজেই চম্ভালিব লাগিব, আমি নিজেই সকিনি হ'ব লাগিব। সেই গতিকে এইখিনি যাতে কথাখিনি শ্বেয়াৰো কৰা আৰু বুজিও লোৱা, কাৰণ মানুহ আজিকালি বেলেগ হৈ গৈছে, অভদ্ৰটো সীমা নাই, বহুতখিনি বেলেগ হৈ গৈছে, সেইকাৰণে নিজে সজ্ঞানী হোৱা ভাল। শুভ সংবাদ, ৰঙিয়াত আহি পালে দেশৰ ব্ৰডবেণ্ড ইণ্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰা এয়াৰটেল এক্সট্ৰিম ফাইবাৰ ছুপাৰফাষ্ট 300 Mbps। এই ব্ৰডবেণ্ড সেৱা অন্যতম ব্ৰডবেণ্ড সেৱাৰ তুলনাত তীব্ৰ আৰু সস্তা। বিনামূলীয়া সংযোগেৰে এমাজন প্ৰাইম, ডিজনী প্লাছ, হটষ্টাৰৰ লগতে লেণ্ডলাইন বিনামূলীয়া টেলিফোনৰো সংযোগ পাব। আজিয়ে বুকিং কৰক 9864102380 নম্বৰত। গ্ৰাহকসকলে 499 টকাৰ পৰা 1499 টকাৰ ৰিচাৰ্জ কৰিলে 40 Mbps-ৰ পৰা 300 Mbps পৰ্যন্ত স্পীড লাভ কৰিব। প্লেনসমূহ হৈছে 499 টকাৰ বেছিক প্লেনৰ অধীনত 40 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 799 টকাৰ ষ্টেণ্ডাৰ্ড প্লেনৰ অধীনত 100 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰিব। 999 টকাৰ এণ্টাৰটেইনমেণ্ট প্লেনৰ অধীনত 200 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনী প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব। আৰু 1499 টকাৰ প্ৰফেচনেল প্লেনৰ অধীনত 300 Mbps স্পীডত আনলিমিটেড ডেটা, আনলিমিটেড কলিং, আনলিমিটেড ব্ৰাউজিং, আনলিমিটেড ডাউনলোড, আনলিমিটেড আপলোডিং লাভ কৰাৰ লগতে ডিজনী প্লাছ, হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব।